আজিৰ এই ভিডিঅ'ত মই তোমালোকক এটা বহুত ইম্পৰ্টেণ্ট ভাব বহলা লিখা যেটো পৰীক্ষাত প্ৰায় অহা দেখা যায় ফিৰিঙতিৰ পৰা খাণ্ডৱ দা হয় এই ভাব বহলা লিখাটো দিম সেই ভিডিঅ'টো শেষলৈকে চাই থাকিবা বাকি যদি তোমালোকক বেলেগ আৰু ইম্পৰ্টেণ্ট ভাব বহলা লিখা যিবোৰ পৰীক্ষাত আহি থাকে যেনেকৈ অধিক ভক্তি সুৰৰ লক্ষণ অধিক মাছত বগলী কণা তেনেকুৱাবোৰ মই চেনেলত আপলোড কৰি থৈছোঁ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনৰ কমেণ্টত দিম চাব পাৰিবা আৰু যদি PDF ফৰ্মেটত লাগে নোটছ লাগে তেন্তেও মই ডেছক্ৰিপশ্যন আৰু কমেণ্টত লিংক দি থম নোটছখিনি বা PDF ফৰ্মেটত ডাউনলোড কৰি ল'ব পাৰিবা জাষ্ট কিবা এটা পে' কৰিব লাগিব দেই অকণমান লাগিব ন চ' আজি এইটো আমি চাই ল'বলা এনেকৈ লিখিবা চোৱা উত্তৰ লিখিবা খাণ্ডৱ এখনি বিশাল আৰু বিস্তীৰ্ণ অৰণ্য আছিল বহুতো পশু পক্ষী জীৱ জন্তুৰ আছিল আৱাসভূমি অগ্নি দেৱতাৰ পৰিতৃপ্তিৰ বাবে ইয়াক অৰ্জুনে দাহ কৰিছিল ফলত অৰণ্য আৰু তাৰ হাজাৰ বিজাৰ জীৱ জন্তু ভস্মীভূত হৈছিল সামান্য এটা ফিৰিঙতিয়ে সুবিশাল খাণ্ডৱ অৰণ্য ছাইত পৰিণত কৰিছিল ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে যিকোনো ঘটনা বা বস্তু সামান্য বুলি অৱহেলা নকৰি তাৰ পৰা যাতে কোনো অনিষ্ট হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথমেই ৰোধ কৰিব লাগে ঠিক আছে দেখা পাইছা আশা কৰোঁ চ' লিখি ল'বা আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা লগতে তোমালোকে ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ চেনেলটোৰ লিংক আছে ফ'ল' কৰি দিবা আজিলৈ বাই